নমস্কাৰ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এটা বহুতে ভাল খবৰ লৈ আহিছো ৰেলৱে বিভাগৰ ফালৰ পৰা পুনৰ নতুনকৈ পদ মুকলি কৰা হৈছে ৰেলৱে ডিপাৰ্টমেন্টত পুনৰ নতুনকৈ 22000 ভেকেন্সি মুকলি কৰা হৈছে এই 22000 ভেকেন্সিত এপ্লাই কৰিবলৈ হলে আমাৰ অসমৰ প্ৰত্যেকখন ডিস্ট্ৰিক্টৰ লৰা আৰু ছোৱালীয়ে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব আবেদন কৰিবলৈ হলে এডুকেশ্যন কোৱালিফিকেশনছ কিমান লাগিব বয়সৰ সময়সীমা কিমানৰ পৰা কিমান লাগে দিয়া হৈছে কেতিয়া পৰা এপ্লাই হ'ব এপ্লাই কৰিবলৈ হলে এপ্লিকেশন ফিজ কিমান কাটিব লাগিব সকলো বিলাকৰ তথ্য ভিডিওৰ জৰিয়তে ফুল ইনফৰমেশন আকাৰে আপোনালোকক জনাবলৈ বিচাৰিছো ছবিটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তাহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি আপোনালোকে ফেসবুকত চাই আছে তেতিয়াহলে আপোনালোকে ফলো কৰি ল'ব কাৰণ এনেকুৱা ধৰণৰ আপডেটে আপোনালোকে ৰেগুলাৰ পাই থাকিব আৰু যদি আমাৰ WhatsApp এণ্ড Telegram গ্ৰুপত যদি এতিয়ালৈকে জয়েন হৈ লওক তাতে যিকোনো ধৰণৰ আপডেট আপোনালোকে আগতীয়াকে পাব আৰু ৰেলৱে ডিপাৰ্টমেন্টৰ ভেকেন্সি ডিটেইলছ যদি আপোনালোকে নিজে চেক কৰিব বিচাৰে তেতিয়ালে ভিডিও ডেসক্ৰিপচনত ফুল ডিটেইলছ দিয়া আছে গৈ পিনে আপোনালোকে নিজেও চেক কৰিব পাৰিব এটা ৰেলৱে ডিপাৰ্টমেন্টৰ ফালৰ পৰা যিখিনি পদ মুকলি কৰা হৈছে পদবিলাকৰ তথ্য স্টেপ বাই স্টেপ মই আপোনালোকক জনাবলৈ বিচাৰিছো আৰআৰবি ৰেলৱে গ্ৰুপ ডি ৰিক্ৰুটমেন্ট 2026 ৰ বাবে এখিনি পদ মুকলি কৰা হৈছে ডিপাৰ্টমেন্ট নেম ৰেলৱে ৰিক্ৰুটমেন্ট বোৰ্ড আৰআৰবি ফালৰ পৰা এখিনি পদ মুকলি কৰা হৈছে এপ্লাই প্ৰসেস অনলাইন মাধ্যমত এই পদৰ কাৰণে আবেদন কৰিব লাগিব এপ্লাই লাষ্ট ডেট হৈছে 20 ফেব্ৰুৱাৰী 2026 20 ফেব্ৰুৱাৰী লৈকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব টোটাল ভেকেন্সি পাই 22000 ভেকেন্সি মুকলি কৰা হৈছে পোষ্ট নেম ৰেলৱে গ্ৰুপ ডি বাবে এখিনি ভেকেন্সি মুকলি কৰা হৈছে স্যালাৰি 18000 ৰ পৰা ষ্টাৰ্ট হ'ব লেভেল 1 জব লোকেশন অল ইন্ডিয়া অফিচিয়েল ওয়েবসাইটৰ নাম হৈছে rrbapply.gov.in তাৰপা নেক্সট হৈছে ইম্পৰ্টেন্ট ডেট অফিচিয়েল নটিফিকেশন ৰিলিজ ডেট মানে আজি এমপ্লয়মেন্ট নিউজপেপার ইতিমধ্যে নটিফিকেশন জারি করা হয়েছে 23 ডিসেম্বর 2025 ইতিমধ্যে অফিসিয়াল নটিফিকেশনস এমপ্লয়মেন্ট নিউজত জারি করা হয়েছে শর্ট নোটিস এপ্লিকেশন স্টার্ট হব 21 জানুয়ারি পৰা 21 জানুয়ারি 2026 পৰা এই পদবিলাকৰ এপ্লাই স্টার্ট হব এপ্লিকেশন লাষ্ট ডেট হৈছে 20 ফেব্ৰুৱাৰী 2026 লৈকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব এক্সাম ডেট ইতিমধ্যে শর্ট নোটিফিকেশনখনত এক্সাম ডেট উল্লেখ নাই যেটা ফুল নোটিফিকেশন আহিব তেতিয়া তাতে মেনশন থাকিব কেতিয়া এক্সাম অনুষ্ঠিত হব তাবা নেক্সট হৈছে আৰআৰবি গ্ৰুপ ডি এজ লিমিট ইয়াতে এপ্লাই কৰিবলৈ হলে আপোনালোকৰ বয়সৰ সময়সীমা মিনিমাম এজ 18 বছৰ হ'ব লাগিব ম্যাক্সিমাম এজ 33 বছৰলৈকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব লগতে এজ ইলেকশন দিয়া হৈছে এসসি এসটি সকলৰ কাৰণে 5 বছৰ আৰু ওবিসি এমওবিসি বিলাকৰ কাৰণে দিয়া হৈছে 3 বছৰ এজ ইলেকশন তাবা নেক্সট হৈছে এপ্লিকেশন ফিজ ইয়াতে ইউআৰ ওবিসি ইডব্লিউএস বিলাকে 500 रुपीस পেমেন্ট কাটিব লাগিব আৰু যিসকল ক্যান্ডিডেট এসসি বা এসটি বা ফিমেল হয় তেওঁলোকে 250 रुपीस পেমেন্ট কাটিলে হ'ব পেমেন্ট মোড অনলাইন মাধ্যমত পেমেন্ট কাটিব লাগিব তাবা নেক্সট হৈছে আৰআৰবি গ্ৰুপ ডি ভেকেন্সি ডিটেইলছ এণ্ড এডুকেশ্যন কোৱালিফিকেশন পোষ্ট নেম গ্ৰুপ ডি বাবে এখিনি ভেকেন্সি মুকলি কৰা হৈছে ভেকেন্সি টোটাল 22000 ভেকেন্সি মুকলি কৰা হৈছে ৰেলৱে গ্ৰুপ ডি বাবে আৰু ইয়াতে কোৱালিফিকেশনস মেট্ৰিক পাস কৰিব লাগিব আৰু লগতে আপোনালোকৰ আইটিএ থাকিলে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব মানে কোৱালিফিকেশনস মেট্ৰিক পাস 10 পাস কৰি যদি আপোনালোকৰ আইটিএ কৰি থৈছে এনসিভিটি বা এসসিভিটি যদি আপোনালোকৰ সাৰ্টিফিকেট আছে আইটিএ তেতিয়াহলে আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব এই বিষয়ে আপোনালোকে গম পালে এনসিভিটি যদি আপোনালোকৰ সাৰ্টিফিকেট আছে 10 পাস কৰি যদি আপোনালোকৰ আইটিএ কৰিছিলে তেতিয়াহলে আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব তাপা নেক্সট হৈছে আৰআৰবি গ্ৰুপ ডি ৰিক্ৰুটমেন্ট 2026 ৰ সিলেকশন প্ৰসেস এই পদবিলাকৰ ফাৰ্স্ট টাইম হ'ব ৰিটেন এক্সাম সিবিটি কম্পিউটাৰ বেসড টেষ্ট অনুষ্ঠিত হয় ইয়াতে 13টা ল্যাঙ্গুৱেজত এক্সাম দিব পাৰিব যদি আসামিজ মিডিয়ামত এক্সাম দিম বুলি ভাবিছে তেতিয়াহলে আপোনালোকে আসামিজ মিডিয়ামতো আপোনালোকে এক্সাম দিব পাৰিব তাপা 2 নম্বৰতে ফিজিক্যাল ইফিচিয়েন্সি টেষ্ট অনুষ্ঠিত হ'ব 3 নম্বৰতে ডকুমেন্ট ভেৰিফিকেশন হ'ব 4 নম্বৰতে আপোনালোকৰ মেডিকেল এক্সামিনেশন টেষ্ট অনুষ্ঠিত হ'ব হাউ টু এপ্লাই ৰেলৱে গ্ৰুপ ডি ৰিক্ৰুটমেন্ট 2026 যদি হে পদবিলাকৰ প্ৰতি ইন্টাৰেষ্ট হয় যদি আবেদন কৰিব বিচাৰে তেতিয়াহলে 21 জানুৱাৰী 2026 পৰা এই পদবিলাকৰ বাবে আবেদন কৰিব পাৰিব যদি আপোনালোকে মেট্ৰিক পাস কৰি যদি আপোনালোকে আইটিএ কৰিছিলে তেতিয়াহলে আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব সো যেহেতু আপোনালোকে গম পালে ৰেলৱে গ্ৰুপ ডি ফালৰ পৰা যিখিনি 22000 ভেকেন্সি মুকলি কৰা হৈছে এই 22000 ভেকেন্সি তথ্য মই আপোনালোকক স্টেপ বাই স্টেপ মই আপোনালোকক জনালো যদি ভিডিওটো ভাল পালে সকলো ক্যান্ডিডেটকে যাতে আপোনালোকে ভিডিওটো শেয়াৰ কৰি যাতে সকলোৱে গম পাওক সো আজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ